ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকে একেলগে হুঁচৰি জৰিলে এখন বিদ্যালয়ত বিহু পাই বলিয়া ভনীতি ঐ অসমীয়াৰ জীয়ৰী ঐ অসমীয়াৰ জীয়ৰী ঐ বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন পুৰণি দিনীয়া বিহু গীতেৰে ছাত্ৰসকলে নচলে নাচনি কালৰ বৰ চুঙাটি লুকুৱাই আনিলো এ বিহুতে বজামে বুলি গগনা কাটিলো এদিটো দাস বসন্ত ওলাল কুঁহি পাত এ বিহুলে বুলি লগালে সুধি দেৱে তাত এয়া লখিমপুৰৰ CBSE বিদ্যালয় স্বামী বিবেকানন্দ একাডেমীৰ প্ৰাক বিহুৰ দৃশ্য এ আমাৰ সৰু ভনী নিচেয় বনমানি ঐ নিচেয় বনমানি ঐ লাহে লাহে বজাবা লাহে লাহে বজাবা Today we are very glad to say that our school has organized the pre-BU celebration 2026 in our school campus. Actually, it's not the first time that our school has organized it. Every year our school organizes such type of events, which you can see it today, one of it. Bihu is not just a festival, it's a day of celebrating our emotions, love of life and nature. সৰুৰ পৰাই কণমানি সকলোকে বিহুৰ লগতে চিনাকি কৰি দিয়াৰ প্ৰয়াস বিদ্যালয়খনৰ হয় আমি স্বামী বিবেকানন্দ একাডেমি প্ৰত্যেক বছৰে আমি বিহু প্ৰাক বিহু উদযাপন কৰোঁ আৰু এই বছৰ তাৰ ব্যতিক্ৰম নহয় অসমীয়াৰ যিটো বাপতি সাহোন বিহু সেইটোক আমি নাপাতি কেনেকৈ থাকিম গতিকে অসমীয়া জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমি এই বিহুটো উদযাপন কৰোঁ যাতে উঠি অহা প্ৰজন্ম বিলীন হৈ নাযায় পশ্চিমীয়া সংস্কৃতিৰ মাজত আমি এই স্কুলত পতাৰ উদ্দেশ্য এটাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বিহুৰ বিষয়ে পাহৰি নাযায় কাৰণ এনেকুৱা হৈছে আজি যিবোৰ ছাত্ৰ ছাত্ৰীয়ে নিজকে জেনজি বুলি চিনাকি দি ভাল পায় তেওঁলোকে হয়তো এটা সময় নিজৰ বিহুটো পাহৰি যাবগৈ গতিকে আমাৰ এইটো এটা ডাঙৰ অসমীয়া জাতিৰ বাবে সংশয় আমি শিক্ষক হিচাপে আমাৰ এইটো এটা দায়িত্ব তেওঁলোকে যাতে তেওঁলোকৰ শিপাডাল পাহৰি নাযায় তেওঁলোক কি হয় আমাৰ জাতিটো কি আৰু সেইকাৰণে তেওঁলোকক এইখিনি বস্তু আওৰাবৰ কাৰণে আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ লগতে ছাত্ৰ ছাত্ৰীসকলে উলিয়ালে বিহুৰ লগত জড়িত লাডু পিঠাপনা আদিৰ মেলা কেৱল বিহুৱে নহয় অসমৰ সকলো উৎসৱ পাৰ্বণৰ লগতে ছাত্ৰ ছাত্ৰীক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰে স্বামী বিবেকানন্দ একাডেমী হয় আমাৰ স্কুলখন CBSE হয় তথাপিও মানে কি হৈছে আমাৰ অসমীয়াৰ যিটো বিহু এটা আমাৰ অসমীয়াৰ পৰিচয় সেই পৰিচয়টো আমি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ল'ৰা ছোৱালীখিনিকেও সেইখন শিক্ষা দিবলৈ আমি চেষ্টা কৰিছোঁ চ' ইয়াত সকলো চেলিব্ৰেশ্যনে ভালকৈ সকলো ফেষ্টিভেলছে ভালকৈ চেলিব্ৰেট কৰা হয় আৰু এইটোতো আমাৰ বিহু হয় অসমীয়াৰ গৌৰৱ সেইটো আমাৰ এতিয়া কণ কণ ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ মুগা সাজপাৰ কৰি নাচিছে লগতে অভিভাৱকসকলেও ধুনীয়াকৈ সাজ পৰিধান কৰি আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে এটা খুব ভাল পৰিৱেশ হৈছে নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে পাঠদানৰ সুবিধা থকা বিদ্যালয়খনতে ছাত্ৰ ছাত্ৰীক দিয়া হয় বিভিন্ন কো কাৰিকুলাৰ এক্টিভিটিছৰ জৰিয়তে শিক্ষা পাঠ্যক্ৰমতো নাচ বাগতো খেলতো আৰু কিবা বস্তু বনোৱা আৰ্ট এণ্ড ক্ৰাফ্ট সকলো দেশৰ পৰা তেওঁলোকক গুৰুত্ব দিয়া হয় তেওঁলোকক এইটো নহয় যে অকল CBSE বুলি ইংলিছটোৱে শিকক অকল শিক্ষাটো ইংলিছৰ লগত আমাৰ অসমীয়াৰ যিটো গৌৰৱ হয় যিটো ইম্পৰ্টেঞ্চ হয় সেইটো যাতে তেওঁলোকে বুজি পাওক এতিয়াৰ পৰা ধৰি ৰাখক সেইটোৰ বাবে আমি চেষ্টা চলাইছোঁ বাইপাছৰ পাছালি থকা এই স্বামী বিবেকানন্দ একাডেমীত চলি আছে নামভৰ্তি প্ৰক্ৰিয়া ইয়াত ক্লাছ নাৰ্চাৰীৰ পৰা 10লৈকে হৈছে আৰু আমাৰ এডমিশ্যন এতিয়া চলিয়ে আছে এপ্ৰিললৈকে আমাৰ এডমিশ্যন চলিয়ে আছে কোনোবাই যদি এডমিশ্যন ল'ম বুলি বিচাৰে এতিয়াও আহিব পাৰে আপোনাৰ সন্তানক যদি স্বামী বিবেকানন্দ একাডেমীত শিক্ষা গ্ৰহণ কৰাব বিচাৰে তেন্তে যোগাযোগ কৰক 9401380137 অথবা 9435187612 নম্বৰত আমি এই অনুষ্ঠান ভালকৈ আমাৰ বিদ্যালয়ত প্ৰতি বছৰে অনুষ্ঠিত কৰিবলৈ আহিছোঁ আজি আমি সঁচাকৈ বৰ উৎফুল্লিত হৈ পৰিছোঁ সকলো আছে অভিভাৱকসকল আছে ছাত্ৰ ছাত্ৰীসকল সমন্বিতে এটা সুন্দৰ পৰিৱেশৰ মাজত মই গৌৰৱান্বিত যে মোৰ ছোৱালীজনী যদিও CBSE ইংলিছ মিডিয়ামত পঢ়িছে আজি তাই বিহু কি বস্তু চিনি পাইছে বা স্কুলখনে দেখুৱাই দিছে বিহু কি বস্তু বিহু কেনেকৈ নাচিব লাগে বিহু সাজপাৰ কি বিহুৰ আচলতে আমাৰ যে অসমীয়াৰ এটা ঐতিহ্যপূৰ্ণ মানে সমল তাকে দেখুৱাই দিছে কিন্তু বহুত সুখী মোৰ ফালৰ পৰা মই বহুত সুখী
ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।